Hello everyone. আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো ৰিনিউৱেল ইউৰ স্কলাৰশ্বিপ সো আজিৰ এই ভিডিঅ'টোত ৰিনিউৱেলৰ সম্পৰ্কে ডিসকাস কৰিবলৈ লৈছো সো ভালকে মন কৰি শুনিবা যিবোৰ ষ্টুডেণ্টে ডিফাৰেন্ট স্কলাৰশ্বিপ এপ্লাই কৰিছিলা আৰু কিছুমানে পেমেন্ট পাইছা সেই ষ্টুডেণ্টবোৰ আৰু যিবোৰ ষ্টুডেণ্টে ইশানোদয় এপ্লাই কৰিছিলা সেইবোৰ ষ্টুডেণ্টক কৈছো যে ভালকে মন কৰি শুনিবা আৰু নতুনকৈ আহিছা চেনেলটোত যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰিবা যাতে ফিউচাৰৰ আপডেটবোৰ পোৱা যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট কথা যিবোৰ ষ্টুডেণ্টে 2023 বৰ্ষত 2023 মানে 2023 মিন্স 2023 ইশানোদয় এপ্লাই কৰিছিলা তোমালোকে ইতিমধ্যে দুটা ইনষ্টলমেন্ট পাইছা এটা ইনষ্টলমেন্ট যোৱাবাৰ পাইছা এটা ইনষ্টলমেন্ট এই বছৰ 2025 ৰ মাৰ্চ মাহত পাইছা ইশানোদয়ৰ সো তোমালোকৰ ৰিনিউৱেল চলি আছে তোমালোকৰ মেছেজ আহিছে ৰিনিউৱেলৰ কাৰণে মোৰ যিমান কেইজন জুনিয়ৰ আছিল সবে ৰিনিউৱেল কৰাৰ কাৰণে ইতিমধ্যে ৰেডি হৈ গৈছে বা ৰিনিউৱেল কৰি আছে প্ৰসেস কৰি আছে সো তোমালোকে যিবোৰ ষ্টুডেণ্ট 2023 বৰ্ষত ইশানোদয় কৰিছিলা তোমালোকে দুটা ইনষ্টলমেন্ট পাইছা তোমালোকৰ ইতিমধ্যে এগেইন ৰিনিউৱেল কৰাৰ কাৰণে মেছেজ আহিছে সো প্লিজ তুমি ৰিনিউৱেলৰ কাৰণে ৰেডি হোৱা বা ৰিনিউৱেল কৰি লোৱা ৰিনিউৱেল কৰিলেহে নেক্সট ইয়াৰ বা এই বছৰ এগেইন তোমালোকক পইচা দিব ৰিনিউৱেল পইচা দিব বা থাৰ্ড ইনষ্টলমেন্ট দিব সো যিবোৰ ষ্টুডেণ্টে এগেইন কৈছো 2023 বৰ্ষত ইশানোদয় কৰিছিলা তোমালোকে ৰিনিউৱেল কৰি লোৱা তোমালোকৰ মেছেজ আহিছে মই নিজে চাইছো মেছেজ আহিছে সো যদিও মেছেজ আহা নাই তথাপিও পইচা পাইছা তথাপিও ৰিনিউৱেল কৰি লোৱা ৰিনিউৱেল কৰিবলৈ এফিডেভিট লাগিব ইনকাম লাগিব লেটেষ্ট ইনকাম সাৰ্টিফিকেট লাগিব বা লেটেষ্ট মাৰ্কশিট লাগিব ওকে যেনেকে এপ্লাই কৰিছিলা হেনেকে এন্ড যিবোৰ ষ্টুডেণ্টে ওবিসি এসসি এসটি স্কলাৰশ্বিপ কৰিছিলা সেইবোৰ ষ্টুডেণ্টক কৈছো 2023 বা 24 বৰ্ষত এপ্লাই কৰা এসটি বা ওবিসি স্কলাৰশ্বিপ বা এসসি স্কলাৰশ্বিপ কৰা 2024 বৰ্ষত বা 2023 বৰ্ষত এসটি ওবিসি এসসি এই তিনিটা স্কলাৰশ্বিপ এপ্লাই কৰা ষ্টুডেণ্টবোৰক কৈছো তোমালোকৰো ম্যাক্সিমামৰ ৰিনিউৱেল যিবোৰ ষ্টুডেণ্টে সিলেক্ট হৈছা পইচা পাইছা তোমালোকৰ ৰিনিউৱেলৰ মেছেজ আহিছে সো তোমালোকে নিজে যেনেকে এপ্লাই কৰিছিলা এগেইন সেই প্ৰসেস হেনেকে প্ৰসেস কৰি ৰিনিউৱেল কৰি লোৱা ৰিনিউৱেল কৰিলেহে তুমি নেক্সট ইনষ্টলমেন্টটো পাবা সো এখিনি গল এতিয়া ওবিসি ষ্টুডেণ্টে পইচা পাইছে এসটি ষ্টুডেণ্টও পইচা পাইছে এসসি ষ্টুডেণ্টও পইচা পাইছে মই যিমানখিনি জানো সো তোমালোকে ৰিনিউৱেল কৰি লোৱা আৰু যিবোৰ ষ্টুডেণ্ট 2024 বৰ্ষত ইশানোদয় কৰিছা তোমালোকৰ এতিয়ালৈকে কিছুমানে কৈ আছে কল ৰেকৰ্ডিঙত যেতিয়া এনএসপিত কল কৰা হয় 50% মেৰিট লিষ্ট ইস্যু হৈছে বা 50% পইচা দিয়া হৈছে কিবা কিবি কয় বাট অসমৰ এজন ষ্টুডেণ্টে পোৱা নাই মোৰ ভাইটি এজন আছে 89% হি এতিয়ালৈকে পোৱা নাই সো তোমালোকে কুল থাকা তোমালোকৰ ৰিনিউৱেলটো কেতিয়া হ'ব যেতিয়া তোমালোকে পইচা পাবা বা পইচা নোপোৱাকে বা তোমালোকক মেছেজ দিব এটলিষ্ট মেছেজ দিব যিবোৰ ষ্টুডেণ্ট সিলেক্ট হ'ব ৰিনিউৱেলৰ কাৰণে মেছেজ আহিব তোমালোকক মই এগেইন কৈছো যিবোৰ ষ্টুডেণ্ট 2024 বৰ্ষত ইশানোদয় কৰিছা তোমালোকে হাবাথুৰি খাব নালাগে তোমালোকৰ পইচা দিব বহুতে কমেন্ট কৰে দাদা পইচা এইবাৰ নিদিয়ে নেকি বা ইশানোদয় পেমেন্ট নকৰে নেকি বা মেৰিট লিষ্ট নিদিয়ে নেকি এভৰিথিং কৰিব কিবা নহয় কিবা প্ৰবলেম হৈ আছে সেই কাৰণে তোমালোকৰ ৰিনিউৱেলৰ কাৰণে তোমালোকক মেছেজ দিব যদিও এইবাৰ পইচা নিদিয়ে সাপোজ এইবাৰ পইচা নিদিলাক তোমালোকক নেক্সট ইয়াৰ একেলগে দুটা ইনষ্টলমেন্ট দিব ৰিনিউৱেল কৰাৰ পিছত বাট ৰিনিউৱেল কৰাৰ কাৰণে মেছেজ আহিব ওকে সেই কাৰণে কৈছো ভয় খাব লাগে একো নাই ৰিনিউৱেল কৰাৰ কাৰণে মেছেজ আহিব তাৰ পিছত ৰিনিউৱেল কৰিবা বা মেৰিট লিষ্ট আহিব পইচা নোহোমালেও যদি মেছেজ আহি যায় পইচা হুমুৱা নাই যদি মেছেজ আহি যায় দেন ৰিনিউৱেল কৰি লবা ওকে যদি পইচা হুমুৱা নাই বাট মেছেজ আহিছে ইশানোদয়ৰ পৰা যে তোমাৰ বা এনএসপিৰ পৰা তোমাৰ স্কলাৰশ্বিপটো তুমি ইশানোদয় কৰিছা তোমাৰ স্কলাৰশ্বিপটো তুমি ৰিনিউৱেল কৰা দেন তুমি ৰিনিউৱেল কৰিব লাগিব আৰু ৰিনিউৱেলৰ কাৰণে সঠিক টাইম আছে বা টাইম দিয়া হ'ব তোমালোকক টাইম দিয়া হ'ব তাৰ কাৰণেও কৈছো টাইম দিয়া হ'ব তাৰ কাৰণে কোনো ভয় খাব লাগে একো নাই সো তোমালোকে সঠিক সময়ত পইচা পাবা এই মাহত ধৈৰ্য ৰাখা যিবোৰ ষ্টুডেণ্টে 2024 বৰ্ষত ইশানোদয় কৰিছা এই মাহটো ধৈৰ্য ৰাখা 100% এই মাহত কিবা নহয় কিবা আপডেট আহিব মেৰিট লিষ্ট পাবলিশ হ'ব পাৰে নাইবা পইচাও হুমাব পাৰে যদি পইচা নুহুমায় সাপোজ মেৰিট লিষ্ট দিছে পইচা নুহুমালাক নেক্সট ইয়াৰ পাবা মানে একেলগে দুটা ইনষ্টলমেন্ট পাবা এনেকুৱা বহুত হৈছে একেলগে দুটা ইনষ্টলমেন্ট দিয়া ওকে সো ভয় খাব লাগে একো নাই কুল থাকা যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিছে ৰিনিউৱেল কৰা সঠিক সময়ত ৰিনিউৱেল কৰা ৰিনিউৱেল টাইম এতিয়া চলি আছে ষ্টুডেণ্টে ৰিনিউৱেল কৰি আছে তোমালোকে ৰিনিউৱেল কৰি লোৱা আৰু 2024 বৰ্ষৰ ষ্টুডেণ্টক কৈছো বাৰে বাৰে কৈছো প্লিজ মোৰ হতে থাকা
100% আপডেটবোৰ দি আছোঁ মই, দি থাকিম। কুল থাকা, তোমালোকৰ মেৰিট লিষ্টটো আহিব, তোমালোকক পইচাও দিব। এনেকুৱা নহয় যে NSPয়ে ঈশানোদয়ৰ পে'মেণ্ট বন্ধ কৰি দিব বা আৰু নিদিয়ে, দিয়াটো দিব। তোমালোকৰ এপ্লিকেশ্যন ভেৰিফাই হৈছে মানে তোমালোকক পইচা দিব। তোমালোকৰ এপ্লিকেশ্যন ভেৰিফাই হৈছে মানে তোমালোকক পইচা দিব। অলপ লেট হৈ আছে, তাৰে কাৰণে কিবা নহয় কিবা প্ৰব্লেম ফেচ কৰিছে, আদাৰৱাইজ ইমান লেট নহয় NSPৰ বা ঈশানোদয়ৰ কাম কৰোঁতে ইমান লেট নহয়। চ' ধৈৰ্য ৰাখা। যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল আহিছে, মই এগেইন কৈছোঁ ৰিনিউৱেল কৰি লোৱা। যেনেকৈ এপ্লাই কৰিছিলা, ইনকাম লাগিব, এফিডেভিট লাগিব, তোমাৰ লেটেষ্ট মাৰ্কশ্বিট লাগিব। অ'কে, বনফাইডটো কলেজৰ পৰাই পাবা। চ' ৰিনিউৱেলখিনি কৰি ল'বা সঠিক সময়ত। এইখিনি আছিল মেইন আপডেট। 2024-25 বৰ্ষৰ ষ্টুডেণ্ট বিন্দাছ থাকা, মই অলৱেজ আছোঁ, আপডেট অলৱেজ দিম। ৰিনিউৱেল কৰাৰ সময়তো তোমালোকক যেনেকৈ ৰিনিউৱেল কৰিব লাগে তোমালোকক মই জনাম। অ'কে, আৰু 2025 বৰ্ষত যিবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিবা, তোমালোকৰ বৰ্ডটো ছিলেক্ট কৰোঁতে অলপ চাই চিন্তি কৰিবা, নাইবা তোমালোকৰ কলেজৰ নোডেল অফিচাৰ মানে স্কলাৰশ্বিপ যোনজন মানুহে কৰে সেই মানুহজনৰ লগত কথা পাতি মানে বৰ্ডটো ছিলেক্ট কৰিবা। যে এতিয়া বৰ্ড তোমালোকৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড আছে, বাট আগতে যিটো বৰ্ড আছিল সেই বৰ্ডত ঈশানোদয় আছে, বাট আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত ঈশানোদয় নাই, বা এই বৰ্ডটো ছিলেক্ট কৰিলে ঈশানোদয় চুজ কৰিব নোৱাৰি। চ' এইটো তোমালোকৰ কলেজৰ পৰা এবাৰ সুধি ল'বা। অ'কে, চ' বহুত সময় আছে, লাহে ধীৰে কৰা। যিবোৰ ষ্টুডেণ্টে এইবছৰ কৰিবা লাহে ধীৰে কৰা, বাট সঠিকভাৱে কৰা। অ'কে, থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। ৰিনিউৱেল কৰা, ৰিনিউৱেলৰ যিবোৰ ষ্টুডেণ্টৰ ৰিনিউৱেল মেছেজ আহিছে ৰিনিউৱেল কৰিবা, ৰিনিউৱেল নকৰাকৈ নাথাকিবা, নহ'লে নেক্সট ইনষ্টলমেণ্ট নোপোৱা। 2024 চনৰ ষ্টুডেণ্ট মই বাৰে বাৰে কৈছোঁ একেষাৰ কথা যে বিন্দাছ থাকা। 100% তোমালোকৰ ফুল 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট আহিব, UGCয়ে পাব্লিছ কৰিব, বা তোমালোকৰ পে'মেণ্ট পাবা তোমালোকে। অ'কে, তাৰে কাৰণে কিবা নহয় কিবা প্ৰব্লেম হৈছে, ধৈৰ্য ৰাখা। থেংক ইউ এভৰিৱান। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবা, আৰু মোৰ সৈতে থাকিবা। থেংক ইউ।